নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিএসি লৈ। তো আজি আমি আকৌ লৈ আহিছো ক্লাস 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ এক্সাৰসাইজৰ কোৱেশ্চন নাম্বাৰ 10 আৰু 11। তো আহক দেৰি নকৰাকে পটাপট ভিডিওটো আমি স্টাৰ্ট কৰো তেনেহলে। ওকে, কোৱেশ্চন নাম্বাৰ 10 টো কি কৈছে চাহক ইয়াতে স্ক্ৰিনত চাব। ইয়াতে দিছে যে ইনসাৰ্ট কমাস সুইটেবলি according to the Indian system of numeration। তো এই কেইটামান আমাক নাম্বাৰ দিয়া আছে, সেই নাম্বাৰ গিটাত আমি কি কৰিব লাগিব, কমা ব্যৱহাৰ কৰিব লাগিব। আৰু কমা ব্যৱহাৰ কৰি কেনে আমি কি হিচাপত সজাব লাগিব, নাম্বাৰটো সজাব লাগিব ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেশন হিচাপে সজাব লাগিব। ঠিক আছে, তাৰ পিছত চাও কি কৈছে। তাৰ পিছত কৈছে and fill the blank boxes using greater than equals to and less than symbol। তো এই যোনবিলাক বক্স আছে, খালি বক্স বিলাক আছে, তাতে আমি সিম্বল গিটা বহাব লাগিব। কি কি বহাম, এই গিটা সিম্বল আমি ব্যৱহাৰ কৰিব লাগিব। এই গিটা সিম্বল বহাই আমি কি বুজাব চেষ্টা কৰিম, একচুয়ালি এই দুটা নাম্বাৰৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু হেতু উলাই কেনে আমি ব্ল্যাঙ্ক বক্সত বহাব লাগিব যে এইটো নাম্বাৰ ডাঙৰ, দ্যাটস ওয়াই আমি ব্যৱহাৰ কৰিছো গ্ৰেটাৰ দেন সিম্বল। এইটো নাম্বাৰ সৰু, দ্যাটস ওয়াই আমি ব্যৱহাৰ কৰিছো লেস দেন সিম্বল। দুয়োটা নাম্বাৰ সমান, আমি ব্যৱহাৰ কৰিছো ইকুৱেল সিম্বল। ঠিক আছে, তো এইকিটা আমি কৰিম এবাৰ ম্যাথছত। তো আহক স্টার্ট কৰো পটাপট দেৰি নকৰাকে। তো ইয়াতে চাব কি কৈছে, প্ৰথম কোৱেশ্চনটো চাও। প্ৰথমটো আমি কমা ব্যৱহাৰ কৰিব লাগিব কি হিচাপত, ইণ্ডিয়ান সিস্টেম হিচাপত। তো ব্যৱহাৰ কৰো। প্ৰথম ঘৰটো হয় আমাৰ ওয়ানছৰ, তাৰ পিছত হয় টেনছৰ, তাৰ পিছত হয় আমাৰ হাণ্ড্ৰেডৰ, তাৰ পিছত আহি যায় আমাৰ এইখিনিত কমা। তাৰ পিছত 1000 আহে, 10000 আহে, তাতেও আহি যায় কমা। তাৰ পিছত শেষত থাকে আমাৰ লাখৰ ঘৰ। তেনেহলে এইটো হ'ব আমাৰ 1,24,000 আৰু 54। এইটো চাও কি দিছে, ইয়াতে হ'ব প্ৰথম ঘৰটো ওয়ানছৰ, টেনছৰ, হাণ্ড্ৰেডৰ, তাৰ পিছত বহি যাব আমাৰ কমা। তাৰ পিছত 1000, 10000ৰ, তাৰ পিছত আকৌ বহি যাব কমা। তাৰ পিছত হৈ যাব লাখ আৰু 10 লাখৰ। তো ইয়াতে কি দিছে, ইয়াতে দিছে আমাক 21,40,000 আৰু 589। এতিয়া আপোনালোকে মোক কক 1 লাখ টু ডাঙৰ হ'ব নে 21 লাখ টু ডাঙৰ হ'ব? অবভিয়াসলি ডাঙৰ কোন হ'ব, 21 লাখ টু ডাঙৰ হ'ব। তো আমি এইটো সিম্বল ব্যৱহাৰ কৰিম। এইটো সিম্বল কি কয় মই নামটো বুজাই দিম। চাওক, যোনটো নাম্বাৰ ডাঙৰ থাকে নহয়, এই সিম্বলটো এটা আপোনালোকে কাম কৰক, মুখ বুলি ভাবি লওক এখন। ঠিক আছে, এই যোনটো সিম্বল হয় এইটো মুখ বুলি ভাবি লওক। তো যোনপিনে মুখটো থাকে জানিব সি ডাঙৰ হয় সদায়। যোনপিনে মুখটো এনেকে থাকে সি সদায় ডাঙৰ হয়। ঠিক আছে, তো মুখটো ইপিনে আছে, দ্যাট মিন্স ই হ'ব আমাৰ কি ডাঙৰ। আৰু আমি লিখাতে কেনেকে লিখিম, যে যদি লিখিব লগা হয় আমি কম যে 1,24,054 ইজ লেস দেন 21,40,589। যেহেতু প্ৰথমটোতকে দ্বিতীয়টো ডাঙৰ, তো আমি কম যে কি, ইটো কি বুলি কম, আমি কম লেস দেন বুলি কৈ দিম। বুজি পাইছে? এইটো ক্লিয়াৰ আছে, ডাউট নাই আই থিংক। ওকে, নেক্সট তো চাও কি দিছে। আকৌ বি নাম্বাৰ কোৱেশ্চনটো আকৌ কমা ব্যৱহাৰ কৰিম আমি। তে হ'ব 1, 10, 100ৰ ঘৰ, তাৰ পিছত আহি যাব কমা। তাৰ পিছত আহিব 1000, 10,000ৰ ঘৰ, তাৰ পিছত আকৌ আহি যাব কমা। তাৰ পিছত লাখ, 10 লাখৰ ঘৰ, আকৌ আহি যাব কমা। তো এইটো কি পালো আমি, এইটো পালো আমি কি 2,44,56,122। ইফালে কি আছে চাওক, 1, 10, 100 হয় না, তাৰ পিছত আহি যাব আমাৰ কমা আহি যাব। তাৰ পিছত আহিব 1000, 10,000ৰ ঘৰ, তাৰ পিছত আকৌ কমা আহি যাব। তাৰ পিছত আহি যাব লাখ, 10 লাখৰ ঘৰ, আকৌ কমা আহি যাব। তো এইটো পাম আমি কি 3,45,47,892 হে আমি পাম। তে এতিয়া আপোনালোকে মোক কওক যে 3 crore ডাঙৰ হ'ব না 2 crore ডাঙৰ হ'ব? অবভিয়াসলি আমাৰ 3 crore টোহে ডাঙৰ হ'ব। তো ইয়াতেও আমি এইটো সিম্বলহে ব্যৱহাৰ কৰিম। বুজি পাইছে আপোনালোকে? আই থিংক ডাউট নাই। এতিয়া আকৌ আহক নেক্সটটো চাও কি দিছে। সি নাম্বাৰটো চাও কি দিছে ইয়াতে। সি নাম্বাৰটো আকৌ আগৰ নিচিনা। তো আমি কমাবিলাক ফাৰ্স্ট অফ অল প্লেস কৰিম ইয়াতে। তো 1, 10, 100ৰ ঘৰ, তাৰ পিছত বহি যাব কমা, তাৰ পিছত আহি যাব 1000, 10,000, আকৌ কমা, তাৰ পিছত আহি যাব লাখ, 10 লাখ, আকৌ কমা। তে শেষত থাকিল অকল অনলি 9 crore আৰু 1 হে থাকিল, দ্যাট ইজ 9 crore and 1 পালো। ইয়াতে চাও কি দিছে, ইয়াতেও চাওক
ইয়াতেও দিছে ones tens 100 কমা বহিব তাৰপিছত 1000 10000 কমা বহিব তাৰপিছত লাখ 10 লাখ তো ইয়াতে আমি কি পালো ইয়াতে আমি পালো 90 লাখ আৰু 1 তো এতিয়া আপোনালোকে মোক কক 9 crore টু ডাঙৰ হ'ব নে 90 লাখ টু ডাঙৰ হ'ব ডাঙৰ কোন হ'ব আমাৰ 9 crore টু ডাঙৰ হ'ব দ্যাটছ আমি এবাৰ এইটো সিম্বল ব্যৱহাৰ কৰিম ইট ইজ 9 crore and 1 is কি লিখিম আমি greater than বুলি লিখি দিম so that is 9 crore and 1 is greater than ইটো হ'ব 90 লাখ and 1 ঠিক আছে ইটো লিখিব না লাগে greater than টু মই লিখি দিছো কাৰণ আপোনালোকে সাইনটো বুজি নাপায় বুলি ঠিক আছে তো এইটো সিম্বলে মানে বুজায় ইটো greater than এইটো সিম্বলে বুজায় আমাৰ less than বুজি পাইছে লাস্ট কোৱেশ্চনটো চাও কি দিছে লাস্টত চাও ইটো দিছে 111 ওকে চাও 1s 10s 100 তাৰ পিছত কমা 1000 10000 তাৰ পিছত হ'ব লাখ 10 লাখ এটো হ'ব আমাৰ কি 11 লাখ হৈ যাব 11111 হৈ যাব ইয়াতে চাও কি দিছে ইয়াতেও দিছে 1s 10s 100 1000 10000 লাখ 10 লাখ ওকে দুয়োটাই সেম ওলালে ইয়াতে চাও ইয়াতেও 11 লাখ 11111 আৰু ইয়াতেও 11 লাখ 11111 তো এবাৰ আমি কি সাইন ইউজ কৰিম এবাৰ আমি ইকুৱেল সাইন ব্যৱহাৰ কৰিম মানে দুয়োটাই এক্স্যাক্টলি সমান হয় সেই কাৰণে আমি ইকুৱেল সাইন ব্যৱহাৰ কৰিছো তো বুজি পাইছে আপোনালোকে তেনেহলে এইকিটা ধুনিয়াকে লিখি লওক দেৰি নকৰাকৈ একো লিখি লওক আপোনালোকে এটো মই মুছি দিছো ওকে তো এইকিটা আপোনালোকে ধুনিয়াকে এবাৰ লিখি লওক কোৱেশ্চন নম্বৰ 11 টু চাব কি কৈছে ইয়াতে ইয়াতে দিছে যে রাইট দা এক্সপান্ডেড ফর্ম অফ দা ফলোইং তো দিয়া নাম্বার বিলাক আমি কি কৰিব দিছে এক্সপান্ডেড ফর্ম লৈ যাব দিছে তো আমি এনেকুৱা বহুত শিকিছো যদি আপোনালোকে আগত চোৱা নাই এক্সপান্ডেড ফর্মটো চাব পাৰে মই আই বটনত লিংকটো দি দিছো ঠিক আছে তো আহক এইটো নাম্বার আমি এক্সপান্ড কৰো এতিয়া এক্সপান্ড কৰাৰ আগতে আপোনালোকে জানিব লাগিব যে আমাৰ যিমান বিলাক নাম্বার আছে তেওঁলোকে কিহৰ দ্বাৰা গঠিত ডিজিটছৰ দ্বাৰা গঠিত দ্যাট ইজ সৰু সৰু সংখ্যাৰ দ্বাৰা গঠিত হয় আৰু এই প্ৰত্যেকটা সংখ্যাৰে কি থাকে নিজৰ নিজৰ ঠাইৰ এটা দ্যাট ইজ প্লেসৰ কি থাকে তেওঁলোকৰ ভ্যালু থাকে তো এই প্লেস ভ্যালু বিলাকৰ বেসিছত আমি নাম্বাৰটো এক্সপান্ড কৰো ঠিক আছে তো প্লেস ভ্যালু বিলাক হিচাপত আমি নাম্বাৰটো এক্সপান্ড কৰিম আহক চাও কেনেকৈ কৰো আমি তো আমি গম পাও যে প্ৰথম ডিজিটছটো কাঘৰত পৰে 1s ৰ ঘৰত সেকেন্ড টু পৰে 10s ৰ ঘৰত থাৰ্ড টু পৰে আমাৰ 100s ৰ ঘৰত পৰে হয় না তাৰ পিছত আমি ফৰ্মালি কমা এটা ব্যৱহাৰ কৰো তাৰ পিছত আহে আমাৰ 1000 ৰ ঘৰ তাৰ পিছত আহে আমাৰ 10000 ৰ ঘৰ তাৰ পিছত আকৌ কমা আহি যায় আৰু হেখত আহে আমাৰ কাৰ ঘৰ হেখত আহে আমাৰ লাখৰ ঘৰ আহে দ্যাট ইজ ইটো হ'ব আমাৰ 7,92,000 হয় না 456 হৈ যাব তো হাক এটা এটাকে আমি এবাৰ এক্সপান্ড কৰো তো প্ৰথম আমি এক্সপান্ড কৰিম কাক আপোনালোকে লক্ষ্য কৰক প্ৰথম আমি এক্সপান্ড কৰিম 7 টোক আমি প্ৰথম এক্সপান্ড কৰিম তো এই 7 টো কাৰ ঘৰত পৰিছে 7 টো পৰিছে আমাৰ লাখৰ ঘৰত পৰিছে তেনেহলে আমি লিখিম যে 7 into 1 লাখ আমি লিখি দিম দ্যাট ইজ 1 2 3 4 5 পাঁচটা জিরো থাকে 1 লাখত তো যদি আপোনালোকৰ এতিয়া মনত নাই সাপোজ যে 1 লাখত কেইটা জিরো আছে আমি কেনেকৈ মনত কৰো কেনেকৈ লিখো তো তাৰ কাৰণে এটা আমাৰ টেকনিক আছে 7 টো চাওক 7 আছে 7 আমি 7ক আমি এক্সপান্ড কৰি আছো 7 ৰ পিছত কেইটা সংখ্যা আছে আপোনালোকে কাউন্ট কৰক এটা দুটা তিনিটা চাৰিটা পাঁচটা সংখ্যা আছে নহয় 7 ৰ পিছত তো 1 দিওক আৰু তাতেও পাঁচটা জিরো বহাই দিওক একদম সিম্পল বুজি পাইছে ইটো ট্ৰিক আপোনালোকে ইউজ কৰিব যদি পাহৰি যায় কেতিয়াবা নাইবা আপোনালোকে মই কম যে মনতে ৰাখক যে আপোনালোকৰ 1 লাখত কেইটা জিরো থাকে 10000 ত কেইটা জিরো থাকে এটো আপোনালোকৰ মনত আহি যাব মেথছ বিলাক প্ৰেক্টিস কৰাতে কৰাতে আহি যাব ঠিক আছে তো ইয়াতে আমি দেখিবলৈ পালো যে 7 into 1 লাখ 1 লাখত আছে আমাৰ কেইটা জিরো পাঁচটা জিরো আছে ইয়াতো আমি কমা ব্যৱহাৰ কৰো যেহেতু 1 লাখ ওকে প্লাস প্লাস কোন আছে এতিয়া আমাৰ আছে আমাৰ 9 আছে 9 টো কাৰ ঘৰত পৰিছে এতিয়া আপোনালোকে যদি লক্ষ্য কৰে আমাৰ 9 টো কাৰ ঘৰত পৰিছে 9 টো পৰিছে আমাৰ 10000 ৰ ঘৰত এই 9 টো পৰিছে আমাৰ কাৰ ঘৰত 10000 ৰ ঘৰত তেনেহলে আমি লিখিম যে 9 মাল্টিপ্লাই উইথ 10000 হে আমি লিখি দিম বুজি পাইছে
প্লাস কোন আছে প্লাস আছে আমাৰ 2 2 কাৰ ঘৰত পৰিছে 2 পৰিছে আমাৰ 1000 ৰ ঘৰত তেনেহলে আমি লিখিম যে 2 into that is 1000 আমি লিখি দিম বুজি পাইছে প্লাস কোন আছে প্লাস আছে আমাৰ 4 এই 4 টো কাৰ ঘৰত পৰিছে 4 পৰিছে আমাৰ 100 ৰ ঘৰত তেনেহলে 4 multiply with 100 লিখি দিম প্লাস প্লাস আছে আমাৰ 5 5 কাৰ ঘৰত পৰিছে 5 10 ৰ ঘৰত তেনেহলে 5 into 10 লিখি দিম প্লাস 6 কাৰ ঘৰত আছে 6 আছে 1 ৰ ঘৰত তেনেহলে প্লাস 6 into 1 লিখি দিম ওকে ইয়াতে এটা বস্তু মই বুজাই দিছো কিন্তু বহুত বেছি দৰকাৰী হ'ব ইয়াতে চাব যিমান স্টেপস বিলাক বাঢ়ি যাই থাকে নহয় হিমান জিৰো বিলাক এটা এটাকে কমি যাই থাকে ইয়াতে চাওক ইয়াতে কেইটা জিৰো আছিল ইয়াতে আছিল আমাৰ 5টা জিৰো ইয়াতে হৈ গল 4টা জিৰো ইয়াতে হৈ গল আমাৰ 3টা জিৰো ইয়াতে হৈ গল আমাৰ 2টা জিৰো আৰু ইয়াতে হৈ গল আমাৰ এটা জিৰো তো এটো আপোনালোকে মনত ৰাখিব পাৰে আপোনালোকৰ হেল্প হ'ব মেথছ টু সলভ কৰাৰ যে যিমান স্টেপস বিলাক বাঢ়ি যাই থাকিব হিমান জিৰো বিলাকৰ ভ্যালু এটা এটাকে কমি যাব এটা এটা জিৰো কমি যাই থাকিব ঠিক আছে বুজি পাইছে তো এটো আপোনালোকে মনত ৰাখিব যদি এক্সামত পাহৰি যায় তো এটো ট্ৰিক আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তো আপোনালোকে এটো লিখি লওক আহক নেক্সট কোৱেশ্চনটো কি দিছে আমি এবাৰ চাও নেক্সট চাও বি নম্বৰ কোৱেশ্চনটো কি দিছে ইয়াতো আমি ফাৰ্স্ট অফ অল কমা ব্যৱহাৰ কৰি লম তো ফাৰ্স্টত বহে আমাৰ 1s ৰ ঘৰ তাৰ পিছত আহে আমাৰ 10s ৰ ঘৰ তাৰ পিছত আহে আমাৰ 100 ৰ ঘৰ তাৰ পিছত আহি যায় আমাৰ কি কমা আহি যায় তাৰ পিছত আহি যায় আমাৰ 1000 ৰ ঘৰ তাৰ পিছত আহি যায় আমাৰ 10000 ৰ ঘৰ তাৰ পিছত আকৌ আহি যায় আমাৰ কমা তাৰ পিছত আহি যায় আমাৰ লাখৰ ঘৰ তাৰ পিছত আহে আমাৰ 10 লাখৰ ঘৰ তেনেহলে ইটো কিমান হ'ব ইটো হ'ব আমাৰ 80 লাখ চাওক ইয়াতে 0 কিয় লিখিছো কাৰণ 1000 আৰু 10000 ঘৰত কোনো নাই দ্যাটস ওয়াই ইয়াতে আমি লিখি দিছো 0 তাৰ পিছত চাওক দিয়া আছে 670 তো ইটো হ'ব আমাৰ 80 লাখ আৰু 670 হৈ যাব তো চাওক কেনেকৈ এক্সপান্ড কৰিম আমি এক সেকেন্ড ওকে সলিউশন লিখিম সলিউশন 8 কাৰ ঘৰত পৰিছে 8 পৰিছে 10 লাখৰ ঘৰত তেনেহলে লিখিম আমি যে 8 multiply with 10 লাখ লিখি দিম আমি ঠিক আছে প্লাস প্লাস 02 কাৰ ঘৰত পৰিছে 02 পৰিছে লাখৰ ঘৰত তেনেহলে লিখিব লাগিব যে 0 into 1 লাখ এনেকৈ আপোনালোকে লিখিব লাগিব ইটো ঠিক আছে প্লাস আকৌ এটা 0 আছে এই 02 কাৰ ঘৰত পৰিছে এই 02 পৰিছে 10000 ৰ ঘৰত তেনেহলে 0 multiply with 10000 আপোনালোকে লিখিব লাগিব প্লাস এই 02 কাৰ ঘৰত পৰিছে 1000 ৰ ঘৰত তেনেহলে আপোনালোকে 0 into 1000 লিখিব লাগিব প্লাস 6 টো পৰিছে 100 ৰ ঘৰত তেনেহলে 6 into 100 লিখিব লাগিব প্লাস 7 টো কাৰ ঘৰত পৰিছে 10s ৰ ঘৰত তেনেহলে আমি লিখিম প্লাস 7 into 10s ৰ ঘৰত হ'ব প্লাস এই 02 কাৰ ঘৰত পৰিছে 1s ৰ ঘৰত তেনেহলে প্লাস 0 into 1 বুলি আমি লিখি দিম তো এটোৱে হৈ যাব আমাৰ আনসাৰ তো এটো আপোনালোকে ধুনিয়াকে লিখি লওক পটাপট নেক্সট সি নম্বৰ কোৱেশ্চনটো কি দিছে চাওক তো প্ৰথম ডিজিটছটো আহে আমাৰ ঘৰৰ 1s ৰ ঘৰত তাৰ পিছত 10s ৰ ঘৰত তাৰ পিছত 100 ৰ ঘৰত তাৰ পিছত আহি যায় আমাৰ কমা তো এটো কি পালো আমি ইয়াৰ পিছত পালো আমি 4000 4 টো পৰিছে আমাৰ 1000 ৰ ঘৰত আৰু 279 আমি পাই গলো তো কেনেকৈ এক্সপান্ড কৰিম ইটুক প্ৰথম কাক এক্সপান্ড কৰিম দ্যাট ইজ আমি লিখিম সলিউশন হয় না সলিউশন তাৰ পিছত প্ৰথম এক্সপান্ড কৰিম আমি 4 তো 4 কাৰ ঘৰত পৰিছে 4 পৰিছে 1000 ৰ ঘৰত তেনেহলে লিখিম 4 into 1000 আমি লিখি উলিয়াম প্লাস প্লাস কোন আছে প্লাস আছে 2 2 কাৰ ঘৰত পৰিছে 100 ৰ ঘৰত তেনেহলে 2 multiply with 100 হৈ যাব প্লাস 7 7 কাৰ ঘৰত পৰিছে 10s ৰ ঘৰত তেনেহলে হৈ যাব 7 into 10 হৈ যাব প্লাস 9 কাৰ ঘৰত পৰিছে 9 1s ৰ ঘৰত পৰিছে তেনেহলে 9 into 1 হৈ যাব তো এই ধৰণে আমি ধুনিয়াকে এক্সপান্ড কৰিম ওকে এবাৰ চাওক ডি নম্বৰ কোৱেশ্চনটো কি দিছে তো চাওক ফাৰ্স্ট অফ অল আমি কমা ব্যৱহাৰ কৰি লম প্ৰথম নাম্বাৰটো থাকে আমাৰ 1s ৰ ঘৰত তাৰ পিছত আহে আমাৰ 10s ৰ ঘৰত তাৰ পিছত আহে আমাৰ 100 ৰ ঘৰত তাৰ পিছত আহি যায় কি কমা আৰু হেখৰ ইটো নাম্বাৰ কিহৰ ঘৰত থাকিব ইটো ঘৰত থাকিব আমাৰ thousands ৰ ঘৰত থাকিব দ্যাট উইল বি হ'ব আমাৰ কিমান ইটো হ'ব আমাৰ 5690 হৈ যাব তো কি কৰিম আমি প্ৰথম লিখি লম যে সলিউশন
5 টো কাৰ ঘৰত আছে চোৱা 5 টো আছে আমাৰ 1000 ৰ ঘৰত তেনেহলে আমি লিখিম যে 5 into 1000 লিখি দিম প্লাস 6 টো কাৰ ঘৰত আছে 100 ৰ ঘৰত তেনেহলে লিখি দিম 6 into 100 প্লাস 9 টো কাৰ ঘৰত আছে 10 ৰ ঘৰত তেনেহলে লিখি দিম 9 into 10 প্লাস 0 টো কাৰ ঘৰত আছে 0 টো আছে 1 ৰ ঘৰত তেনেহলে আমি লিখি দিম 0 into 1 লিখি দিম তো এইটো হৈ যাব আমাৰ আনসাৰ আপোনালোকে ধুনিয়াকে এইটো লিখি লওক আহক চাও লাস্ট কোৱেশ্চন দ্যাট ইজ ই নাম্বাৰ কোৱেশ্চনটো কি দিছে ওকে লাস্ট কোৱেশ্চন নাম্বাৰ ই টো কি কৈছে চাও ইয়াতে আকৌ আমাক এটা ডাঙৰ নাম্বাৰ দি লৈছে আৰু এইটোক এক্সপান্ড কৰিব দিছে ঠিক আছে তো আমি এক্সপান্ড কৰাৰ আগতে প্ৰথম কমা বিলাক ব্যৱহাৰ কৰি লওঁ আৰু ডিজিটস বিলাকৰ প্লেস বিলাক জানি লওঁ তো প্ৰথমটো কাৰ ঘৰত আহে 1 ৰ ঘৰত 10 ৰ ঘৰত 100 ৰ ঘৰত তাৰ পিছত আহি যায় আমাৰ কমা তাৰ পিছত 1000 ৰ ঘৰত আৰু 10000 ৰ ঘৰত তাৰ পিছত আকৌ আহি যায় কমা তাৰ পিছত লাখৰ ঘৰত আৰু 10 লাখৰ ঘৰত আকৌ আহি যায় কমা হেকত ইটো কি থাকিল তেনেহলে হেকত থাকিল ইটো আমাৰ ক্ৰোৰছৰ ঘৰত দ্যাট ইজ 9 ক্ৰোৰ হৈ গল তেনেহলে 10 লাখ আৰু লাখৰ ঘৰত কোন আছে একোই নাই দ্যাটস ওয়াই আমি 0 দিছো তেনেহলে লাখৰ ঘৰত একো নাই দ্যাটস ওয়াই ইট ইজ 0 তাৰ পিছত চাওক 1000 আৰু 10000 ৰ ঘৰত 10000 ৰ ঘৰত 0 আছে 1000 ৰ ঘৰত আছে আমাৰ 7 আৰু হেকত কোনো নাই দ্যাট ইজ 000 হৈ আছে তো এতিয়া আমি গম পালো যে কোনটো ডিজিটস কাৰ ঘৰত আছে তো এতিয়া আমি প্লেস ভ্যালু বিলাক বুজি পালো এতিয়া আমি ধুনিয়াকে এক্সপান্ড কৰিম ইটো তো লিখিম সলিউশন প্ৰথম আমি এক্সপান্ড কৰিম কাক এই 9 টো এক্সপান্ড কৰিম 9 কাৰ ঘৰত আছে ক্ৰোৰছৰ ঘৰত আছে তেনেহলে লিখিম যে 9 মাল্টিপ্লাই উইথ 1 ক্ৰোৰ দ্যাট ইজ 1 ক্ৰোৰ হৈ যাব হয় না এতিয়া যদি আপোনালোকৰ ডাউট আছে যে 1 ক্ৰোৰত আমাৰ কেইটা জিৰো থাকে আপোনালোকে কি ব্যৱহাৰ কৰিব পাৰে এটা ট্ৰিক্স ব্যৱহাৰ কৰিব পাৰে যোনটো আপোনালোকক মই শিকাইছো ট্ৰিক্সটো কি আছিল মোৰ যে 9 টো আপোনালোকে এক্সপান্ড কৰি আছে নহয় 9 টো বাদ দি কেনে জিমান কেইটা সংখ্যা আছে হিমান কেইটা আপোনালোকে জিৰো বহাই দিয়ক ইয়াতে যেনে ইয়াতে আছে টোটাল 7 ডিজিটস আছে 1 2 3 4 5 6 7 তো 7 ডিজিটস ইয়াতে আছে তো ইয়াতেও 1 ৰ পিছত 7টা জিৰো আপোনালোকে বহাই দিয়ক এইটো ট্ৰিক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি পাহৰি যায় ঠিক আছে তো চাও নেক্সট কি দিছে নেক্সট দিছে প্লাস 0 টো কাৰ পৰিছে 0 পৰিছে আমাৰ 10 লাখৰ ঘৰত তেনেহলে 0 মাল্টিপ্লাই উইথ কি হৈ যাব 10 লাখ হৈ যাব এবাৰ হৈ গল প্লাস আপোনালোকে চাব আকৌ এটা 0 আছে ইটো পৰিছে কাৰ ঘৰত লাখৰ ঘৰত তেনেহলে ইটো হৈ যাব কি 0 into 1 লাখ হৈ যাব ইটো হৈ গল প্লাস আকৌ এটা 0 আছে এই 0 টো কাৰ ঘৰত পৰিছে 10000 ঘৰত পৰিছে তেনেহলে 0 into কি হৈ যাব আমাৰ 10000 হৈ যাব প্লাস 7 আছে 7 কাৰ ঘৰত পৰিছে 1000 ৰ ঘৰত পৰিছে তেনেহলে 7 মাল্টিপ্লাই উইথ 1000 হৈ যাব প্লাস এই 0 টো কাৰ ঘৰত পৰিছে 100 ৰ ঘৰত তেনেহলে 0 মাল্টিপ্লাই উইথ 100 হৈ যাব প্লাস এটো 0 কাৰ ঘৰত পৰিছে 10 ৰ ঘৰত তেনেহলে 0 মাল্টিপ্লাই উইথ 10 হৈ যাব প্লাস এটো 0 কাৰ ঘৰত পৰিছে এটো 1 ৰ ঘৰত তেনেহলে প্লাস 0 মাল্টিপ্লাই উইথ 1 হৈ যাব তো আশা কৰিছো আপোনালোকে বুজি পাইছে কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব পাৰে আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব আৰু এটা কথা মই বুজাই দিছো আপোনালোকক ইয়াতে চাব পাৰে যে যিমান স্টেপস বিলাক বাঢ়ি যাই থাকে এই জিৰোৰ সংখ্যা বিলাক এটা এটাকে কমি যায় ইয়াতে আছিল 7টা জিৰো ইয়াতে আছিল আমাৰ 6টা জিৰো ইয়াতে আহিল আমাৰ 5টা জিৰো ইয়াতে আহিল আমাৰ 4টা ইয়াতে আহিল আমাৰ 3টা ইয়াতে আহিল আমাৰ 2টা ইয়াতে আহিল আমাৰ 1টা তো যিমান বাঢ়ি যাই থাকিব স্টেপস বিলাক জিৰো বিলাক হি মানে কমি যাই থাকিব এইটো ট্ৰিকো আপোনালোকে ইউজ কৰিব পাৰে আপোনালোকৰ ইজি হ'ব ঠিক আছে তো আশা কৰিছো বুজি পাইছে কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব আশা কৰিছো আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব তো এইখিনি মই ধুনিয়াকে ৰাপ কৰি দিছো আপোনালোকে ধুনিয়াকে লিখি লব ঠিক আছে তো ধুনিয়াকে আপোনালোকে লিখি লওক এইখিনি তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ